ইমান কষ্ট কৰাৰ পাছত এনেকুৱা ঘন্টা চালা বস্তু লৈ পেলাই ইয়াত আহিবলৈ আহিছ ইয়াত মই গাত হাত দিয়া নাই साला यहाँ से मार के भेज देंगे साला इमान कष्ट करार पिছত तहतर निচিনা चोर डकाइत बिलाके यात भोट दिबले আহিছ बह यात बह पुलिस माति आছো बह এতিয়া কৈছে অশোক সিংহলে পঠাইছে বুলি কৈছে হা অশোক সিংহলে নালাগে তাক খুদিবলে কোনা পুলিশে তাক খুদিব নমস্কাৰ আমি যেটো কথা ভয় কৰি আছিলো এটো মই ক্যামেৰাত দেখাই দিছো IIT গুৱাহাটী বুলি কই এজন লৰা নাম হৈছে ধীৰাজ সিং তেও মোক কৈছে অলপ এক্সট্ৰা কথা পাতিব লগিয়া আছে বলে কি এক্সট্ৰা কথা পাতিব লগিয়া আছে তেও কৈছে आपको यहाँ पे वोट देने का कोई लोग चाहिए क्या मैंने उसको बोला हमारा वोट जो देगा दिसपुर कॉन्स्टिट्यूएंसी का लोग देगा आप कहां से बोले मैं IIT गुवाहाटी से हूं ये एक यूपी वोटर आईडी कार्ड एक यूपी वोटर आईडी कार्ड एक IIT कार्ड फर्जी ने नकल मैं कि असली मैं ना जानू तेव मुक कैसे आपको हम मदद करेंगे NSY बोल के ऐसे बोला ऐसे NSY একোটো নহয় তেও মোক কৈছে 4-5টা যদি আৰু বুট লাগে 10টা বুট লাগে মই আদমি আপোনাক দি দিম আরে হোৱাট ননসেন্স ইট ইজ আমি যিবিলাক বিহাৰৰ বাছাহা কথা কৈছিলো সংবাদ মাধ্যমৰ সকলোকে মই অনুৰোধ জনাইছো যে আহক আপোনালোকে এটো নিউজ কৰক মই লৰাজনক চিনি নাপাও ৰাতিপুৱা আৰু 3 জন আহিছিলে কিন্তু মই আজি পুলিং এজেন্টৰ কিবা ফৰ্ম সম ফিলআপৰ কামত সহি কৰি থকাৰ কাৰণে 3 জনক কলো যে ভাইয়া मुझे अभी टाइम नहीं है शाम को आइए क्या बात है शाम को करेंगे तेव एतिया ही बोले मुक कैसे आप मुझे वोट देने का मौका कर दीजिए हम आपको वोट दिलवा देंगे व्हाट नॉनसेंस इट इज वोट मुक बिहार यूपी पर लगे नेकी इलेक्शन कमिशने धरिबने नधरिब एबिला बस्तु बिहार पर बास यूपी पर बास आही আছে বুলি কৈ আছো মই মিৰাবৰ থাকো ক্যান্ডিডেট মোৰ ঘৰত ফৰ্জি ভোটাৰে ভোট লাগে নেকি খুদিবলে আহি গৈছে পুলিশ কোড আছে বিহাৰৰ বাস বিলাক যে আহি আছে মই হেকেনে অসমৰ ৰাইজক এটা কথা কৈছো বিহাৰ মডেলটো ইয়াত লৈ আহিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছো আমি কৈ থকা কথাবিলাকৰ আপোনালোকে সত্য প্ৰমাণ বিচাৰিছিলে মা কামাখ্যাই প্ৰমাণ আনি মোৰ ঘৰত দি গৈছে ই ভোট দি পেলাই মোক জিকাব আহিছে ইয়াত বিহাৰ ইউপি মানুহে এই ফৰ্জি ভোট দিব আহিছে মই মোৰ মা নামটো ইলেকশ্যন কমিশনত কৈ পেলাই ভোটাৰ লিষ্টত আনিব নোৱাৰো আৰু ই কুত্তা ই ইয়াত ভোট দিবলৈ আহিছে ইয়াত মই অসমৰ ৰাইজক কৈছো চাওগি নিজে নিজে ধৰা দিবলৈ আহি ইয়াত আহিছে মই সেই কাৰণে মিডিয়াক কৈছো আহক লৈ যাওক এই হিমন্ত বিশ্ব শৰ্মা বিজেপি আৰু ইলেকশ্যন কমিশনক কৈছো বিহাৰী মডেল ইয়াত আমি কাইলে আমিও দেখা যাব ইয়াত বিহাৰৰ পৰা ফৰ্জি IIT বুলি কৈছে কি NSY বুলি কবলৈ আহিছে তাৰ পিছত কৈছে বোলে কি যুৱ মৰ্চা বুলি কবলৈ আহিছে বিজেপি মুখত বেয়া কথা ওলাব আমাক উত্তেজিত নকৰিবৰ কাৰণে প্ৰশাসনক বুজাই দিছো অসমত থকা বাকি কমিউনিটি মানুহক আমি বেয়া পোৱা নাই কিন্তু কি বাসে বাসে মানুহ আনি কি মোক কৈছে आपको अगर हिंदी देखने কৈছো কি নহলে কব অসমীয়াত কৈছে क्या बोला हमको समझ में नहीं आया ही मुख कैसे आप मुझे वोट डालने का कोई व्यवस्था कर सकता है मुझे क्या व्यवस्था आपका वोटर आईडी कहाँ का है बोले यूपी का है लेकिन आप अगर बोले तो हम वोट दे सकते हैं अच्छा अल्लाह तुमको समझ में नहीं आया हम लोग आसामी लोग तुम लोग ये पठार समझते हैं क्या जब मर्जी बास भरा के ले आएगा ये हिमंत का क्या अपना प्रॉपर्टी है क्या मैं दुखेरे কৈছো আজি ইমান কষ্ট কৰাৰ পাছত এনেকুৱা ঘন্টা সালা বস্তু লৈ পেলাই ইয়াত আহিবলৈ আহিছ ইয়াত মই গাত হাত দিয়া নাই साला यहाँ से मार के भेज देंगे साला कुत्ता साला सुटिया यात दिबले আহিছ এটো মই এতিয়া মই हे কাৰণে কৈছো খং মোৰ এ কাৰণে উঠিছে মই জীৱনত কেতিয়াও এনেকুৱা খং উঠা নাই ইমান কষ্ট কৰাৰ পিছত তহতৰ নিচিনা চোৰ ডকাইত বিলাকে ইয়াত ভোট দিবলৈ আহিছ বহ ইয়াত বহ পুলিশ মাতি আছো বহ साला यात बिहारी डकाइती কৰিবলৈ আহিছ ততে ভোট দিবলৈ আহিছ IIT বুলি কৈ ফেক কাৰ্ড লৈ পেলাই আহিছ কালি মই আজি কৈ দিলো বুথত বিজেপি হক এজিপি হক কংগ্ৰেছ হক এজেপি হক সকলোকে অসমৰ স্বাৰ্থত কৈছো এই অপসংস্কৃতি লৈ যদি কোনোবা জিকিব বিচাৰিছে অসম ৰহাতলে যাব মই বিনম্ৰতাৰে হাত জোৰ কৰি অসমৰ প্ৰত্যেকজনক আহ্বান জনাইছো এনেকুৱা ফৰ্জি ভোটাৰ যাতে কোনোটো বুথত যাব নোৱাৰে পালে মই কাইলে কি কৰিম মই নিজে ক'ব নোৱাৰো মই আইন হাতত তুলি লম নে নলম পিছৰ কথা অসমৰ স্বাৰ্থত এটা ফৰ্জি ভোটাৰক মই অসমত ভোট দিবলৈ যদি মোৰ চকুত যদি ধৰা পৰে তাৰ কি হ'ব মোৰ কি হ'ব মই কাইলে দেখা যাব
এতিয়া কৈছে অশোক সিংহলে পঠাইছে বুলি কৈছে হা अशोक सिंह नालागे ताक खुदिबले को पुलिस ताक खुदिब तुम्हारा ये आखिरी मौका है तुम जितना तुम्हारा भाइयों और बहनों यूपी बिहार से वोट फर्जी देने के लिए आया है सबको ये चुनौती दे दो हम भी किसी से हम लोग भी कम नहीं है हम सतत कहाँ कहाँ है तुम्हारा आदमी कहाँ है तुम्हारा आदमी अरे तुम्हारा छोड़ो तुम IIT नहीं तो और व्यक्ति की है तुम एक बाइडो भी रिकॉर्ड करके रखा तुम पहले क्या बात बोला था तुम तो वहां जाके मुझे क्या बोला जे बाइडो तुम्हारा अगर गुवाहाटी में दिसपुर में वोटर आईडी में तुम्हारा नाम ही नहीं है तो कैसे सवाल कर सकते जो हम वोट यहाँ पे दे सकती हूँ क्या अरे मैं दिसपुर का वोटर हूँ मैं न्यू गुवाहाटी में जाके वोट दे सकते हैं क्या तो तुम यूपी का तुम वोटर है तो ये इलीगल क्वेश्चन मुझे क्यों पूछा हाँ साला दिन रात एकाकार करी पूरी पहाड़ भोयाम घूरी तुम्हारे IIT का ये खुपड़ी में कुछ भी नहीं है क्या तुम IIT का है तुम्हारा दिमाग काम नहीं कर रहा है क्या फौजी IIT यूपी का भूटान यहाँ भूत दे सकते हैं क्या অসমৰ ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাইছো এয়াই হৈছে বিজেপি মডেল এয়াই হৈছে তেওঁলোকৰ গুজৰাট মডেল বিহাৰী মডেল ইউপি মডেল মই একেটা কাগজ নিদিও হা এই যে বাছে বাছে মানুহ আহিছে সব 4G ভোটাৰ কাৰ্ড লৈ ৰাইজ সাৱধান হওক কেৱল দিছপুৰ নহয় গোটেই অসমত যাতে এজনো বহিৰাজ্যৰ মানুহে যাতে ভোট দিব নোৱাৰে আৰু মই এটা কথা কৈছো মই বহুত অন্তৰ চাফা মানুহ মা কামাখ্যাই ধৰা দিবৰ কাৰণে নিজে নিজে কুকুৰক ইয়ালে লৈ আহিছে কি ইয়াত আহি ধৰা দিছে মই কৈ থকা কথাটো প্ৰমাণ কৰিবৰ কাৰণে ইয়াত আহিছে মই এতিয়া পুলিচৰ তাত যাম पुलिस न जब तक नहीं आएगा तुम यहाँ से नहीं जा सकते और मैं कैसे तुम्हारे इलेक्शन कमिशन लिखा यूपी ভোটাৰ আইডি দি কেনেকে দিছপুৰত ভোট দিবলৈ আহে ইলেকশ্যন কমিশনে এইটো নকৰালৈকে মই ভোটে ডাল নালাগে দৰকাৰ হলে অসমখন এনেকে বেলেগৰ ওচৰত বিক্ৰী কৰিবলৈ নিদিও ইহঁতে কি এখন চৰণীয়া পথাৰ পাইছে নেকি এখন साला तुम्हारा बिहार में जाके मुझे वोट डालने देगा नहीं देगा तुम्हारा यूपी में देगा साला छोड़ो मैं पुलिस दिम इलेक्शन कमिशन दिम